নমস্কাৰ, সুপ্ৰভাত সকলোলৈকে। ৰাতিপুৱা চাহকাপ খাই আছিলোঁ। চাহকাপ খাই থাকোঁতে মানে ভিডিঅ'বোৰ চাই থকা যায় বা মোবাইলটো চোৱা যায় বেছিকৈ চাহ খাওঁতে কিবা কৰোঁতে বা এনেই বহি থাকিলেও চোৱা যায়। তো চাই থাকোঁতে এটা বস্তু দেখিলোঁ। প্ৰথমতে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা পৰহি আছিল নেকি, যোৱা পৰহি যিটো চৰকাৰ অসমত ঘৰ পকীকৰণৰ কাৰণে যি সাহাৰ্য অনুমোদন আগবঢ়ালে আৰু কিবা কিবি সাহাৰ্য আগবঢ়াইছে বুলি শুনিছোঁ আৰু সেই সকলোখিনি সাহাৰ্য আগবঢ়োৱাৰ কাৰণে যিসকল আৰ্থিকভাৱে দুৰ্বল বা দুখীয়া দৰিদ্ৰ লোক আছে তেওঁলোকক সাহাৰ্য আগবঢ়াইছে। তো আগবঢ়োৱাৰ কাৰণে যথেষ্ট ভাল লাগিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰখনক। এতিয়া আৰু এবাৰ মই আৰু এজন ব্যক্তিক ধন্যবাদ জনাব বিচাৰিছোঁ, সময় গগৈ। ইউটিউবাৰ বুলি কওক বা ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ বুলি কওক, সময় গগৈক মই ব্যক্তিগতভাৱে মই বহুত ভাল পাওঁ। তেওঁ যিখিনি কাম, যি কৰ্মৰাজি মই যথেষ্ট উৎসাহিত বা যথেষ্ট ভাল কাম কৰি আহিছে। মই ব্যক্তিগতভাৱে তেওঁ ভিডিঅ' চাওঁ, তেওঁক বহুত ভাল পাওঁ, যদিও মই তেওঁক ব্যক্তিগতভাৱে চিনি নাপাওঁ। মই পাৰ্চনেলি তেওঁক নাজানো, কিন্তু যিহেতু তেওঁ এজন ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ হিচাপে তেওঁক মই জানো, খুব ভাল পাওঁ। তেওঁ যিখিনি কাম কৰিছে সঁচাকেই প্ৰশংসনীয়। এতিয়া কথাটো হ'ল কি, এই চৰকাৰৰ যিটো আঁচনি ঘৰ পকীকৰণ, সেই আঁচনিটোতো কালিয়ে প্ৰথম হোৱা নাই বা পৰহিয়ে প্ৰথম হোৱা নাই, এইটো বহুদিনৰ পৰা চলি অহা এটা আঁচনি। সেই আঁচনিটোত এটাই উদ্দেশ্য, গাঁৱৰ হওক অঞ্চলৰ গাঁৱৰ অঞ্চলৰ যিসকল দুখীয়া দৰিদ্ৰ লোক আছে বা মানে যিসকল দুখীয়া দৰিদ্ৰ আৰ্থিকভাৱে দুৰ্বল লোক আছে, তেওঁলোকৰ ঘৰটো তেওঁলোকৰ থাকিবৰ কাৰণে এটা ধুনীয়া পকী ঘৰ এটা বনাই দিয়া, যাতে তেওঁলোকৰ থকাত অসুবিধা নহয়। এইটো আঁচনি বহুদিনৰ পৰা চলি আহিছে। এতিয়া আমাৰ সময় গগৈয়ে যিটো কাম কৰি আছে, প্ৰত্যেক মাহত দুখনকৈ হ'লেও ঘৰ বনাই দিবলৈ চেষ্টা কৰিছে আৰু খুব ভাল কাম কৰিছে। মই পুনৰবাৰ কৈছোঁ, খুব ভাল কাম কৰিছে। এতিয়া মোৰ প্ৰশ্নটো এইটোৱেই, যিহেতু দুখীয়া আৰ্থিকভাৱে দুৰ্বল মানুহৰ বা দুৰ্বল লোকৰ কাৰণে, দুৰ্বল এটা পৰিয়ালৰ কাৰণে সেই ঘৰটো আগবঢ়াইছে, তেতিয়াহ'লে সময় গগৈয়ে যিবোৰ মানুহক তেওঁ নিজৰ পাৰ্চনেলি সহায় কৰি এখন ঘৰ বনাই দিবলৈ চেষ্টা কৰিছে, সেই ঘৰবোৰতো পাব লাগিছিল সেই ব্যক্তিসকলে। বিশেষকৈ এগৰাকী আইতাৰ ঘৰ এটা দেখা পাইছিলোঁ, খুবেই একদম জৰাজীৰ্ণ অৱস্থাত আছিল। তো ময়ো আৰ্থিকভাৱে ইমান শক্তিশালী বা সবল ব্যক্তি নহয়, তথাপিও ঘৰ এখন আছে, চলি আছোঁ। কিন্তু সেই আইতাজনী ঘৰটো দেখোঁতে মোৰ এনেকুৱা লাগিছিল, হয় দেই, সহায় কৰিব পৰা হ'লে কিবা এটা ভাল লাগিলেহেঁতেন। সেই সময় গগৈয়ে সেই সহায়কণ কৰি সেই কাম মানে সেই আইতাগৰাকীক সহায় কৰি এখন ধুনীয়াকৈ ঘৰ বনাই থকাৰ ব্যৱস্থা কৰি দিছে। সেই চৰকাৰী আঁচনি য'ত চলি আছে ঘৰ পকীকৰণ, সেই আঁচনিটোৱে কি সেই জেগাখিনিত সেই আইতাগৰাকীক দেখা নাপালে নেকি? নে চৰকাৰৰ সেই আঁচনিবোৰ প্ৰকৃত জেগাত এতিয়াও পোৱা নাই? কাৰণ সেইবোৰ যিবোৰ জেগাত আমি দেখা পাইছিলোঁ, যিখিনি ঘৰ সময় গগৈদেৱে বনাই দি আছে, সেই ঘৰখিনি বা সেই পৰ্যায়তকৈ দুখীয়া মানুহ চাগে আৰু তাতকৈ মানে আৰ্থিকভাৱে দুৰ্বল মানুহ চাগে কমেই আছে। তো যদিহে ইমান তেনেকুৱা এটা দুখীয়া মানুহৰ কাৰণে ঘৰ দিছে, তেতিয়াহ'লে প্ৰথমটো সেইসকল ব্যক্তিয়ে পাব লাগে যিসকলৰ আৰ্থিকভাৱে সঁচাকৈয়ে বহুত বেছি দুৰ্বল। এই ভিডিঅ'টোৰে মই কাকো দোষ দিবলৈ চেষ্টা কৰা নাই। গভমেণ্টেও, অসম চৰকাৰেও তেওঁলোকৰ কাম কৰিছে আৰু সময় গগৈয়েও তেওঁৰ নিজৰ কাম খুব ধুনীয়াকৈ কৰিছে, গভমেণ্টেও খুব ধুনীয়াকৈ কৰিছে। কিন্তু মই গভমেণ্টক অসম চৰকাৰক বা এই কথাষাৰহে মই দেখুৱাই দিব বিচাৰিছোঁ, যদিহে দুখীয়া ব্যক্তিৰ কাৰণে ঘৰ বা পকী ঘৰ আহিছে, তেতিয়াহ'লে প্ৰকৃত জেগাত পৰিছে নে নাই এবাৰ মনিটৰ কৰাটো খুবেই দৰকাৰ। যদিহে প্ৰকৃত জেগাত পৰিছে, তেতিয়াহ'লে সময় গগৈদেৱে বনাই দিয়া সেই ঘৰবোৰৰ ব্যক্তিসকল কিয় বঞ্চিত হৈ থাকিল সেই আঁচনিটোৰ পৰা? মোৰ ধাৰণা মতে সেইসকলে চাগে প্ৰথম লিষ্টেড ব্যক্তি হ'ব লাগিছিল, যি চৰকাৰী ঘৰ আৱাস পাব লাগিছিল। আপোনালোকে কথাটো এবাৰ ভাবি চাবচোন। আৰু যদি কথাটো ভাবি আপোনালোকৰো লাগিছে যে কথাটো হয়, কিবা এটা ক'ৰবাত ভুল হৈ আছে নেকি,
তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আপোনালোকে আপোনালোকৰ মতামত দাঙি ধৰি কমেণ্ট কৰক। ধন্যবাদ।